নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল আপোনালোকে হয়তো এইকেইদিন ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি অৰ্থাৎ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ 5 দিনীয়া ব্লক লেভেলৰ যি নন ৰেচিডেন্সিয়েল প্ৰশিক্ষণসমূহ লৈ আছে উল্লেখ কৰিব খুজিম যিকোনো বিষয়ৰ যেতিয়া পাঠদান সম্পাদন কৰাৰ হয় তেতিয়া হয়তো আপোনালোকে কিছুমান নীতি বা কিছুমান প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন থাকে ছাৰ বাইদেউসকল বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাই শ্ৰেণীত বা ভাষাৰ শ্ৰেণীত ভাৰসাম্য ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু এই ভাৰসাম্য বজাই ৰখাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাৰ বুনিয়াদী স্তৰ 2022 অৰ্থাৎ যদি ক'বলৈ যোৱা যায় NCF FS 2022 দ্বাৰা ভাষাৰ অৰ্থাৎ সাক্ষৰতাৰ 4টা খণ্ড আৰ্হি প্ৰৱৰ্তন কৰা হৈছে আৰু এই সন্তুলিত ভাষা শিকনৰ পদ্ধতি অনুসৰি ভাষাৰ পাঠদান চলোৱাৰ প্ৰয়োজন থাকিব সন্তুলিত ভাষা সাক্ষৰতা পদ্ধতিত 4খণ্ডীয় আৰ্হি অনুসৰি প্ৰথম খণ্ডত থাকিব শিশুৰ মৌখিক ভাষাৰ বিকাশ দ্বিতীয়তে থাকিব শব্দ চিনাক্তকৰণ বা শব্দৰ চিনাকি তৃতীয় আৰ্হি হ'ল পঠন আৰু চতুৰ্থটো আৰ্হি হ'ব লিখন ছাৰ বাইদেউসকল সন্তুলিত সাক্ষৰতা পদ্ধতিৰ প্ৰথমটো আৰ্হি মৌখিক ভাষাৰ বিকাশ ছাত্ৰ-ছাত্ৰীসকলৰ কেনেকৈ হ'ব বা কি কাৰ্যব্যৱস্থা আপুনি গ্ৰহণ কৰিব লাগিব যদি ক'বলৈ যোৱা যায় ছবি চাই কথোপকথন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক দিয়াৰ প্ৰয়োজন থাকিব অভিজ্ঞতাৰ সিহঁতৰ বিভিন্ন দিশৰ অভিজ্ঞতা থাকিব সেই অভিজ্ঞতাবিলাকক বিনিময় কৰাৰ সুবিধা প্ৰদান কৰাৰ প্ৰয়োজন থাকিব কাহিনী কথন এটা নিৰ্দিষ্ট কাহিনীক ক'বলৈ সুবিধা দিব লাগিব বা গল্প ক'বলৈ দিব লাগিব বা নাটক আৰু চৰিত্ৰৰ ভাওজোৰাৰ যিটো কাৰ্যব্যৱস্থা সেই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিও ছাত্ৰ-ছাত্ৰীসকলৰ মৌখিক ভাষাৰ বিকাশ সাধন কৰিব পাৰিব সন্তুলিত সাক্ষৰতা পদ্ধতিৰ দ্বিতীয়টি আৰ্হি হৈছে শব্দ চিনাক্তকৰণ আৰু শিশুসকলে শব্দ চিনাক্তকৰণ তেতিয়াহে কৰিব পাৰিব যেতিয়া শিশুসকলে ধ্বনি সম্বন্ধীয় সিহঁতৰ সজাগতা সৃষ্টি হ'ব বৰ্ণ সঠিকভাৱে চিনাক্তকৰণ কৰিব পাৰিব ধ্বনি আৰু চিহ্ন অৰ্থাৎ প্ৰতীকৰ মাজত সমন্বয় সাধন কৰিব পাৰিব কৌশলগত লিখন কৰিব পাৰিব অৰ্থাৎ বৰ্ণ আৰু শব্দৰ মাজত সমন্বয় সাধন কৰি লিখাৰ অৰ্হতাখিনি আহৰণ কৰিব পাৰিব লাগিব আৰু বৰ্ণ আৰু শব্দ পঠন কৰিব পাৰিব লাগিব অৰ্থাৎ বৰ্ণ আৰু শব্দক পঢ়িব পৰা হ'ব লাগিব এই সন্তুলিত সাক্ষৰতা পদ্ধতিৰ তৃতীয়টি আৰ্হি হৈছে পঠন আৰু এই পঠন কাৰ্যৰ লগত সৰব পঠন অংশীদাৰী পঠন নিৰ্দেশাত্মক বা পৰিচালিত পঠন আৰু একেবাৰে শেষত স্বতন্ত্ৰ পঠনৰ যি কথা সেই কথাটো ইয়াত জড়িত হৈ থাকিব অৰ্থাৎ স্বতন্ত্ৰ পঠন মানে হ'ল ছাত্ৰ-ছাত্ৰীসকলে স্বতন্ত্ৰভাৱে এটা নিৰ্দিষ্ট ক্ৰিয়াকলাপৰ মাধ্যমেৰে পঠন কাৰ্যক সিহঁতে নিজে নিজে সম্পাদন কৰাৰ অৰ্হতাখিনি আহৰণ কৰিব পাৰিব তাৰ পাছতে যদি ক'বলৈ যোৱা যায় চতুৰ্থটো আৰ্হি লিখন আৰু লিখন কাৰ্যৰ লগত আদৰ্শ লিখন বা আৰ্হি লিখন জড়িত হৈ থাকিব অংশীদাৰী লিখন নিৰ্দেশাত্মক লিখন বা নিয়ন্ত্ৰিত লিখন বুলি ক'লেও ভুল নহ'ব আৰু একেবাৰে শেষত হ'ব স্বতন্ত্ৰ লিখন ছাৰ বাইদেউসকল সন্তুলিত সাক্ষৰতা পদ্ধতি অনুসৰি এই 4টা যি আৰ্হি এই আৰ্হি অনুসৰণ কৰি ভাষাৰ পাঠদান কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে আৰু ভাষাৰ শ্ৰেণীকোঠাত এনেকুৱা ধৰণৰে কাৰ্য সম্পাদন কৰাৰো প্ৰয়োজন থাকিব ছাৰ বাইদেউসকল আগন্তুক দিনত আজি আলোচনা কৰা যিবিলাক বিষয়বস্তু সেই বিষয়বস্তুবিলাকৰ ওপৰত অলপ বহলাই ক'বলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় সকলো ছাৰ বাইদেউসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ